এতিয়া মই মাননীয় বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ উপস্থিত থকা বিশিষ্ট গণ্যমান্য ব্যক্তিসকল, মই আসাম টক্সৰ সমূহ কাৰ্যকৰ্তাক, বিষয়ববীয়াক আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এইটো মোৰ কাৰণে সঁচাকৈ আজি এটা পবিত্ৰ দিন, গৌৰৱৰ দিন, কাৰণ আজি আপোনাৰ 11 নম্বৰ যিটো প্ৰতিষ্ঠা এনিভাৰ্চিৰিত মই উপস্থিত থাকিবলৈ পাইছোঁ। মোৰ মনত পৰে যিদিনা আসাম টক্সৰ প্ৰথম দিনটোত গুৱাহাটী মেডিকেল কলেজৰ অডিটৰিয়ামত আৰম্ভ কৰিছিলে আৰু সেই পবিত্ৰ ক্ষণটোতো মই উপস্থিত থাকিবলৈ পাইছিলোঁ। আৰু সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিলে আৰু বৰ্তমানৰ ধুবুৰীৰ সাংসদ ডাঙৰীয়া উপস্থিত আছিলে। মই আপোনালোকক আজি 11 নম্বৰ যি এনিভাৰ্চাৰী তাৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে সাংবাদিকতাৰ যি পবিত্ৰ ধৰ্ম, সকলো পক্ষকে সমান আৰু সুযোগ দিয়া আৰু নিৰপেক্ষতা বজাই ৰখাৰ যি পবিত্ৰ ধৰ্ম যি ধৰণে আপোনালোকে বজাই ৰাখিছে বিগত 11 বছৰে, ভৱিষ্যতলৈ যাতে বজাই ৰাখে তাৰ কাৰণে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। I don't want to speak more. I congratulate everyone who is involved in this August organization. I strongly believe that Assam Talks will shine in coming future and that will lead our state in the field of media. Thank you all. Thank you.